নমস্কাৰ বন্ধু বান্ধৱীসকল, যোৱাকালি আমি নগাঁৱলৈ গৈছিলোঁ। নগাঁও মহামৃত্যুঞ্জয় মন্দিৰলৈ গৈছিলোঁ। এয়া চাওক মহামৃত্যুঞ্জয় মন্দিৰ, অকণমান আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। এয়া চাওক বাহিৰৰ পৰিৱেশটো, এয়া চাওক মন্দিৰভাগ মই আপোনালোকক দেখুৱাই দিছোঁ। বাহিৰৰ পৰিৱেশটো এয়া হৈছে মন্দিৰভাগ পৃষ্ঠপোষকতা, অকণমান মই দেখুৱাই দিছোঁ। আৰু এইফালে বন্তি প্ৰজ্বলন কৰা হয়। এয়া আমি শৰাই চৰাই লৈ বন্তি গছি জ্বলাই ল'লোঁ। তাত ধুনীয়া পৰিৱেশ। অগণন ভক্তই আহি ইয়াতে চাকি বন্তি জ্বলাই লয়। মন্দিৰভাগৰ বাহিৰত দিয়া আছে চাকি বন্তি জ্বলাবলৈ, কিন্তু মন্দিৰ ভিতৰত দিয়া নহয়। বাহিৰতে ধুনীয়াকৈ স্থান আছে বন্তি জ্বলোৱা। এয়া চাওক কিমান ভক্ত আহিছে, প্ৰতিদিনে ইয়াত অগণন ভক্ত আহে। মই যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। দেখিছেনে কিমান ওখ ডাঙৰ মন্দিৰভাগ। এয়া চাওক ধুনীয়া পৰিৱেশ। মই যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। এয়া চাওক, এয়া আমি মন্দিৰলৈ সোমাই গৈছোঁ। মন্দিৰৰ মেইন পূজাৰ ভাগ ওপৰতহে কৰা হয়। এই দেখিছেনে কাষতে দুটামান পুখুৰী আছে। ইয়াত মাছ আৰু কাছ আছে। দেখিছেনে সেইজনী কাছ, আৰু বিভিন্ন ধৰণৰ মাছ আছে ইয়াত, কিন্তু সৰু সৰু মাছ। মই যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ, কিন্তু পৰিৱেশটো বহুত ধুনীয়া। এয়া চাওক দেখুৱাই দিছোঁ মই। এয়া মন্দিৰ ভাগৰ তলতো আছে, কিন্তু ওপৰতো আছে। মেইন শিৱৰ মন্দিৰ ভাগ ওপৰত আছে। এয়া বহুত ভক্ত আহিছে মন্দিৰলৈ। সোমবাৰ দিনটোত কিন্তু বহুত ভিৰ হয়, কিন্তু আমি সোমবাৰ দিনটোত যোৱা নাছিলোঁ কাৰণে আমাৰ অকণমান ভক্তৰ সমাগমটো কম আছিলে। সেইকাৰণে যিমান পাৰোঁ মই আপোনালোকক দেখুৱাই যাম, আপোনালোকে চাই থাকক। দেখিছে তলতহে চাগে আহিছে গৈছে। আমিও ওপৰত পূজাৰ ভাগ দি লওঁ বুলি ওপৰলৈ গুচি গ'লোঁ, কিন্তু বহুত ওপৰত আছে মন্দিৰ ভাগ। ইমান ডাঙৰ শিৱলিংগ কিন্তু মই কেতিয়াও দেখা নাছিলোঁ। মনৰ আশা এটা পূৰণ হ'ল। এয়া মই মন্দিৰ ভিতৰলৈ গৈ পূজা পাঠ কৰিলোঁ, কিন্তু মই ভিডিঅ'টো মই বাহিৰৰ পৰাহে কৰিছোঁ, কিন্তু অলপ জুম কৰি এয়া দেখুৱাই দিছোঁ। ভিতৰৰ ভাগ কিন্তু বহুত ধুনীয়া। দেখিছেনে বহুত ধুনীয়াকৈ ওপৰৰখিনি বনাইছে মন্দিৰ ভাগ। ওপৰত গোটেই ৱালত শিৱৰ বাবাৰ ফটোৱে অংকন কৰা আছে। কাষতে বিভিন্ন ধৰণৰ ফটোও আছে অংকন কৰা, কিন্তু মই মন্দিৰ ভাগ ওপৰৰ ভাগে আপোনালোকক অকণমান দেখুৱাই দিছোঁ। আৰু ইয়াত দেখিছেনে এইফালৰ পৰা প্ৰৱেশ কৰা হয়। ইয়াতে ভক্তসকলক ইফালে শৰাই দান বৰঙণি যি আছে দিবলৈ কোৱা হয়, দান পাত্ৰত দিবলৈ কোৱা হয়। এয়া এইভাগ মন্দিৰ ভাগ মই জুম কৰি অকণমান দেখুৱাই দিছোঁ। আৰু তাৰ সিটো পাৰে অলপ আগত আপোনালোকে গাখীৰ পানী দি ঢালিব পাৰে। ইয়াতে আপোনালোকৰ শৰাইবোৰ আগবঢ়াই দিব লাগে। লিংগভাগৰ ওচৰতে সিহঁতে পূজা পাঠ কৰি ধুনীয়াকৈ আপোনাক শৰাইখন উভতাই দিয়ে। দেখিছেনে কিমান ভক্ত আহিছে। মই যিমান পাৰোঁ অকণমান ভিডিঅ'বোৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ। এই মন্দিৰত আহিলে মনৰ কামনা পূৰণ হয়। নগাঁৱত আছে, আপোনালোকেও আহিব কেতিয়াবা। দেখুৱাই দিছোঁ মই এবাৰ পৰিৱেশটো। চাৰিওফালে চাওক, এয়া চাওক ইমান ধুনীয়া পৰিৱেশ। আৰু আমি তললৈ সোমাই গ'লোঁ। তলত দেখিছেনে এইভাগি মূৰ্তি, আপোনালোকে চাই লওক ধুনীয়াকৈ দিয়া আছে। আৰু ইয়াত এখন ধুনীয়াকৈ বৰ্ডত লিখা আছে ইয়াত কি কি হয়। মই এইটোও দেখুৱাই দিছোঁ, আপোনালোকে নিজে পঢ়ি ল'ব। আৰু তাৰ ভিতৰৰ ভাগতে বিভিন্ন এইটো এটা গণেশ মূৰ্তি আছে। ইয়াতে গণেশৰ পূজা কৰা হয় মন্দিৰ ভাগৰ তলত, কিন্তু এইটো ওপৰত নহয়। ওপৰত শিৱৰ মন্দিৰ ভাগহে আছে, তলত কিন্তু এয়া গণেশ মন্দিৰ ভাগো আছিলে। মই সোমাই গৈ সেৱা এটা কৰি ল'লোঁ। আৰু কাষতে এয়া প্ৰসাদৰ বিতৰণ গৃহ। ইয়াত আপোনালোকে প্ৰসাদবোৰ ল'ব পাৰে। প্ৰসাদ তলত দিয়া হয়। এয়া দেখিছেনে মই দেখুৱাই দিছোঁ। এয়া মন্দিৰভাগ বাহিৰৰ পৰাও মই এবাৰ দেখুৱাই দিছোঁ আপোনালোকক।
আপোনালোকে ভালদৰে চাই লওক। কিন্তু পৰিৱেশটো বহুত ধুনীয়া, অকণমান গাঁৱৰ মাজত আছে মন্দিৰভাগ। যাতায়াতৰ সুবিধাও আছে, পাৰ্কিঙৰ ব্যৱস্থাও আছে ধুনীয়াকৈ। আপোনালোকে আহিব পাৰে। দেখিছেনে ইমান ডাঙৰ মন্দিৰ, আৰু বহুত ধুনীয়া লাগিলে মন্দিৰভাগত আহি, মন চন ভাল লাগি গ'ল। যাতে সকলোৱে আহিব মন্দিৰভাগত এবাৰ দৰ্শন কৰি যাব, যাতে সকলোৰে মনৰ কামনাবোৰ পূৰণ হয়। দেখিছেনে কিমান ভক্ত আহিছে। মই সেৱা সৎকাৰ কৰি বাহিৰলৈ ওলাই আহিলোঁ। আপোনালোককো দেখুৱাবলৈ যত্ন কৰিছোঁ, আৰু লগতে মই কেইটামান ফটো ইয়াত মই সংযোগ কৰি দিছোঁ। আৰু মই এই বাজনীকো তাত লগ পালোঁ, গীতাঞ্জলি বা। এয়া চাওক, ভিডিঅ'টো ইমানেই আছিল। আজিলৈ আহোঁ, বাই।